তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ দাদা। প্ৰথমে মই অভিনন্দন জনাইছোঁ জয়ন্তজিতক আৰু খুব ধুনীয়া এটা পৰিকল্পনাৰে এজন। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে। কাৰণটো হ'ল যেতিয়া আপোনালোকৰ পুৰণি কিবা এটা কাম, কিবা এটা স্মৃতি মনলৈ আহে হঠাৎ, তেতিয়া মনটো কেনেকুৱা লাগে বাৰু? নিশ্চয় নষ্টালজিক হৈ পৰে, নহয়নে? ঠিক মোৰো আজি একেই অৱস্থা। আজি মই বহু পুৰণি কিছুমান স্মৃতি আজি মোৰ মনত মানে দোলা দি গ'ল আৰু গতিকে মনটো একদম নষ্টালজিক হৈ পৰিল। মই সেই মুহূৰ্তলৈ ঘূৰি গ'ল মোৰ মনটো আকৌ এবাৰ। আচলতে কথাটো হ'ল কি, এই স্কুলৰ মোৰ ফাইলটো, এই কলেজৰ পঢ়াৰ ফাইলটো আজি মই খুলি কিবা এটা বস্তু বিচাৰিছিলোঁ, ডকুমেণ্ট এটা, আৰু বিচাৰি থাকোঁতে হঠাৎ মোৰ এটা বস্তু চকুত পৰিল আৰু বস্তুটো বহুত সময় ধৰি চাই থাকিলোঁ আৰু সেই সময়ৰ গোটেই কথাখিনি মনলৈ আহিলে মনটো কিবা এটা উৎফুল্লিত হৈ গ'ল, মনটো ভৰি গ'ল। আপোনালোকক দেখাইছোঁ কি বস্তু, দেখিছেনে? এতিয়া ফ্ৰণ্ট কেমেৰা হৈ আছে কাৰণে উল্টাকৈ দেখিছে, মই বেক কেমেৰা কৰি দেখাই আছোঁ। এয়া হ'ল আপোনাৰ VCD। এয়া চাওকচোন, এইটো VCD হয়, জয়ন্তজিত পাপুৰ বিষাদৰ শিকলি। আচলতে এই VCDটোৰ লগত বহু স্মৃতি জড়িত হৈ আছে মোৰ। ইয়াত প্ৰায় 1 2 3 4 5 5টা আছিলে, 5টা কবিতাৰ এটা অডিঅ' VCD বনাইছিলোঁ। আৰু এইটো সেই তেতিয়াই VCD চলি আছিল, শেষ পৰ্যায় আৰু VCD বন্ধ হৈছিল তাৰ আগে 5টা কবিতাৰ মই এটা এই কেছেট বনাইছিলোঁ। আৰু কেছেটটো বহুতে কেছেটটো বিক্ৰীও হৈছিল, যথেষ্ট বহুতে শুনিছিল। আৰু যদি নাই শুনা, মই আপোনালোকৰ ডেছক্ৰিপশ্যনত ইউটিউবৰ লিংকবিলাক দিম, আপোনালোকে শুনিব পাৰিব। চ' এই হঠাৎ মানে এই কেছেটবোৰ দেখি মানে কিবা মনটো একদম কিবা লাগি গ'ল। আচলতে এই ডিছকেইটা যে আজিকালি যিটো এই কেছেট নাই, তেতিয়া কেছেট আছিল। বহুত কষ্ট কৰিছিলোঁ, মোৰ বন্ধু কেইবাজনো আছিল লগত জড়িত হৈ, তেওঁলোকে অশেষ কষ্ট কৰিছিল এই কেছেটখন বনাবৰ কাৰণে। আৰু ডিস্ককেইখন দেখাৰ লগে লগে অকল যে মোৰ সেই কামটোলৈ মনত পৰিছে সেইটো নহয়, তেতিয়া যে কিমান এই ডিচেম্বৰ মাহত কিমান কেছেট ৰিলিজ হয়, কিমান গানৰ কেছেট ৰিলিজ হয়, কিমান VCD ৰিলিজ হয়, বহুত কথাই মনলৈ আহি পৰিছে মানে। তো তাৰ মাজতে এই ডিস্কখনৰ লগত মোৰ যথেষ্ট কষ্ট সোমাই আছে। বহুত দিনৰ মূৰত আচলতে দেখিলোঁ, বহুত দিনৰ মূৰত। আৰু ইয়াত যে এনেকৈ ডিস্ক কেইটামান সোমাই আছে সেইটো মই নিজেই নাজানিছিলোঁ। আচলতে থৈছিলোঁ যদি মই নিজে পাহৰি গ'লোঁ। তো সেইকাৰণে হঠাৎ দেখা পাই আজি মই বোলো ভিডিঅ' এটাকে বনাওঁ, কাৰণ মন গ'ল। আচলতে ইমান পুৰণি এটা স্মৃতি যেতিয়া মনলৈ আহে তেতিয়া মনটো ভৰি পৰে, নহয়নে? ইয়াতে মই 5টা কবিতাৰ অডিঅ' কবিতাৰ সন্নিৱিষ্ট কৰিছিলোঁ। আৰু এই কেছেটখনৰ মিউজিক কৰিছিলে GK মাইনা, সংগীত কৰিছিলে GK মাইনা। খুব ভাল হৈছিলে। আৰু ইয়াত ৰেকৰ্ডিং কৰিছিলোঁ ৰাজ ষ্টুডিঅ' গুৱাহাটী। গতিকে যিসকল বন্ধু আছিলে মোৰ ইয়াৰ, বৰ্তমান এজন বন্ধু নাই, তেওঁ ঢুকালে বিশেষ কাৰণত। গতিকে তেওঁক বহুত মিছ কৰিছোঁ। আৰু বাকী কেইজন আছে বাৰু, তেওঁলোকে যদি ভিডিঅ'টো চাই দেখিব। সকলোকে মিছ কৰিছোঁ। হঠাৎ আহি গ'ল মনলৈ আৰু মনটো কিবা এটা নষ্টালজিক হৈ পৰিল আচলতে। আৰু সেইখিনি সময়ৰ অকণমান স্মৃতি আপোনালোকৰ আগত দাঙি ধৰিছোঁ, চাওকচোন কেনেকুৱা হৈছিল। বিষাদৰ শিকলি। বুকুত হাজাৰ দুখ আৰু এবুকু বিষাদ লৈ, উঠত এটি কৃত্ৰিম হাঁহি বিৰিঙাবলৈ মোৰ ব্যৰ্থ প্ৰচেষ্টা চলিয়ে থাকে। যি নাজানে মোৰ বুকুত লৈ ফুৰা দুখৰ গভীৰতা, সিনো কি বুজিব মোৰ হাঁহিৰ আঁৰৰ সুখৰ পৰিসীমা। বিষাদৰ আৰ্তনাদে আজি মোৰ বুকুত আস্ফালন কৰিছে। দুখৰ এপাত চোকা অস্তৰে কলিজাখন চিৰাচিৰ কৰিছে। তেজেৰে লুতুৰি পুতুৰি দেহৰ অৱশিষ্টখিনিও জীয়াই থকাৰ আস্থা হেৰাইছে। সেইবুলি নহয়, লাইফটো সদায় হাঁহি পাৰ কৰোঁ মই, বহুত দুখ থাকিলেও। তাৰ মাজতে মন গ'ল এবাৰ অলপ বিষাদৰ শিকলি কৰি চাওঁ। কি ক'ব? মোৰ খুব ভাল লাগিছে। প্ৰথমে মই অভিনন্দন জনাইছোঁ জয়ন্তজিতক। আৰু খুব ধুনীয়া এটা পৰিকল্পনাৰে এজন অসমীয়া যুৱকে বাধা আহিছে তেওঁৰ জীৱনত, তথাপিতো তেওঁ হাৰ মানি লোৱা নাই। মই জয়ন্তজিতক এই মুহূৰ্তত অক্ষম বুলি নকওঁ, তেওঁ আমাতকৈ বহু বেছি সক্ষম। তেওঁ কাৰণ সৃষ্টিশীলতাৰ এটা নিদৰ্শন তুলি ধৰিছে আমাৰ সন্মুখত, আৰু তেওঁ বহুতৰ বাবে উদাহৰণ হ'ব পাৰে। আৰু ফিনিক্স চৰাইৰ দৰে তেওঁৰ উৰণ আকাশমুখী হওক, সোনকালে তেওঁ সুস্থ হৈ উঠক আৰু এইখনে সফলতা লাভ কৰক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুচকুৰে মুকুতা সৰিছে বেদনাবোৰ সুঁৱৰি,
বিষাদৰ কীৰ্তিৰ প্ৰতিধ্বনি আহি বুকুতে খুন্দিয়াইছেহি এটা কবিতা যোনটো আটাইতকৈ তোমাৰ ভাল লাগে সৰু অকণমান গুণগুণাই নিয়তিৰ নিষ্ঠুৰ আঘাতত আজি সকলো হেৰুৱাই জীৱনে উচুপিছে আৰ্তনাদ কলিজাৰ বিননিত বুকু ভেদি তোমাৰ জানো হৃদয় স্পৰ্শ কৰিছে আৰু এয়া আছিল জয়ন্ত জিত আৰু আমি আশা কৰিছোঁ শাৰীৰিক বাধাকো তেওঁ নেওচি এনেধৰণে আগুৱাই যাওক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ